নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি বিষয়টো এনে ধৰণৰ যে সময়ৰ সদ্ব্যৱহাৰ আমি সময়ৰ সদ্ব্যৱহাৰ যদি কৰিব পাৰো আমি জীৱনত উন্নতি কৰিব পাৰিম সদ্ব্যৱহাৰ এনে প্লেনিং কৰিব লাগে যে আমি এই ইমানখিনি সময়ৰ পৰা ইমানখিনিলৈকে আমি অমুকটো কাম কৰিম ইয়াৰ পৰা এইখিনিলৈকে মই অমুকটো কাম কৰিম তেনেকৈ আমি কিছু প্লেনিং কৰিব লাগে প্লেনিং কৰিলে কি হয় যে আমি জীৱনৰ যিটো কাম প্ৰতি আমি আমাৰ আগ্ৰহ বেছি বা যেটো কাম কৰিলে আমি সফল হ'ব পাৰিম কোনগালে তাৰ এটা প্ৰপাৰলি এটা গাইডলাইন পোৱা যায় কিন্তু আমি সেইবোৰ নকৰি পেলাই আমি কি কৰোঁ নিজৰ যি মন যায় আমি তাকে কৰি যাওঁ বা যেটো হ'ব দেখা যাব তেনেকুৱা ধৰণৰ মনোভাৱ থাকিলে আমাৰ কিছুমান বস্তু অসুবিধা হয় সেয়ে এটা কথা কেনেকুৱা আমি যদি প্লেনিং কৰি লওঁ প্ৰপাৰ গাইডলাইনৰ মতে যদি প্লেনিং কৰি লওঁ দেখিব সৰু কিছুমান বস্তু আমি মন দিব পাৰিম যিমানে আমি সৰু কথা মন দিম সিমানে আমাৰ সাকসেসটো অতি সোনকালে আহিব আনে নভবা কথাবিলাক আমি ভাবিব পাৰো দেখিব আপুনি আনতকৈ পৃথক হ'ব পাৰিলে আপুনি আগুৱাই যাব পাৰিব এখন গাঁৱত যদি এজন ব্যক্তি যদি পুৰা সৰ্বশ্ৰ চৰ্চা চলি থাকে সেই চৰ্চাটোৰ পৰা আঁতৰি আহি যদি আপুনি মূল কেন্দ্ৰ হ'ব বিচাৰে তেনেহলে আপুনি সেই তেওঁতকৈ অলপ পৃথক কাম কৰিব লাগিব পৃথক কাম কৰিব পাৰিলেহে দেখিব আপুনি আঁতৰি আহিব পাৰিব সেই চৰ্চাখিনিৰ পৰা আপুনি আপোনাৰ কেন্দ্ৰমুখী হ'ব পাৰিব সেইটো কৰিব হ'লে আপুনি কিছুমান ইউনিক কাম কৰিব লাগিব আনে নকৰা আনে নভবা আনে চিন্তা নকৰা আনে কৰিব নোৱাৰা যিকোনো কাম তো সাপোজ আপোনাৰ ঘৰতে সেই গাঁওখন কোনোবা এজন ব্যক্তি ষ্টেণ্ড কৰিছে নেতিক আপুনি ষ্টেণ্ড কৰি দেখাই দিয়ক তেতিয়া গোটেই কেন্দ্ৰবিন্দুটো আপুনি হৈ যাব নহয় তেতিয়াৰ পৰা কৈ থাকিব অমুকৰ পিতেকে ষ্টেণ্ড কৰিছে অমুকে ষ্টেণ্ড কৰিছে আপুনি আদৰ্শ ব্যক্তি হ'ব সেইখন গাঁৱত বা যদি এটা কথা ভাল কাম কৰি দিয়া বুলি এসিএস হৈ দেখাব পাৰিছে বা ইউপিএসসি ক্ৰেক কৰি দেখাব পাৰিছে তেতিয়া আপুনি কি অকল গাঁওখনে কি আমাৰ অসমখনৰ আপুনি এটা চহকী নাম হৈ পৰিব এও কিছুমান কাম কৰিব লাগে যেটো কামে আন 10 জনক আপোনাৰ কাৰণে অনুপ্ৰেৰণা এটা বাট মুকল কৰি দিয়ে কেনেকুৱা ধৰণৰ কিছুমান চিন্তাধাৰা যদি আগুৱাই যাব পাৰিম জীৱনত দেখিব বহুত আগুৱাই যাব পাৰিছে তাৰ কাৰণে প্ৰপাৰ গাইডলাইন লাগিব আৰু প্ৰপাৰলি প্লেনিং লাগিব আপুনি কালিলৈ কি কৰিব আপুনি আজি চিন্তা কৰিব লাগিব কালিলৈ আপুনি দুপৰীয়া সময়ত কি কৰিব আপুনি আজি প্লেনিং কৰক প্লেনিংৰ মতে কাম নকৰাকৈ থাকিব কোনোবা যদি আপোনাক লগ কৰিবলৈ আহে আপুনি কৈ দিব যে মই এইটো সময়ত মই ফ্ৰী থাকিম এইটো সময়ত আহিম লগোনবা লগ ধৰিলে বুলি বন্ধুবৰ্গই লগ ধৰিলে বুলি আমি ওলাই যাওঁ এইটো ভুল কথা আমি আমাৰ মতে কাম কৰিব লাগে আমাৰ মতে আমি চিন্তা কৰিব লাগে এই ক্ষেত্ৰত কোনোবাই যদি আপোনাক সেলফিশ বুলি কয় তাত আমাৰ কোনো উপায় নাই মোৰ জীৱনৰ লক্ষ্য পাবলৈ হ'লেহে মই সেলফিশ হ'ব লাগিব কিন্তু এনেকুৱা নহয় যে আমি কেতিয়া আনৰ অপকাৰটো চিন্তা কৰিম আনক অপকাৰ কৰি পেলাই কেতিয়া সেলফিশ হ'ব নালাগে আমি সকলোকে একেলগে আগবাঢ়ি যাব লাগিব কিন্তু আপোনাৰ চিন্তাধাৰাটো কিছু পৃথক হ'ব লাগিব যেটো কাৰণে আপুনি আগুৱাই যাব পাৰিছে তেনেকুৱা ধৰণৰ চিন্তা হ'ব লাগে চিন্তাধাৰা অলপ পৃথক হ'লে ভাল জীৱনৰ প্ৰতিটো মুহূৰ্ত আপুনি বহুত মানুহক সহায় কৰিব কিন্তু আপোনাৰ যেতিয়া বিপদ হ'ব খুব কম মানুহে সহায় কৰিবলৈ আহিব আৰু যিকিজনে সহায় কৰিবলৈ আহিব তেওঁ কেতিয়া পাহৰি যাব নালাগে বিপদৰ বন্ধুৱে আচল বন্ধু বুলি এনে ফকৰ যোজনতা নাই প্ৰতিটো কথাত কোৱা হয় সেইকাৰণে কওঁ সকলোকে বিন্দাস থাকি ধুনীয়াকৈ পঢ়া-শুনা কৰি আগবাঢ়ি যাব লাগে নিজৰ জীৱনৰ লক্ষ্য পাব লাগে আৰু পালে নিজৰ কাৰণে সুবিধা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আহক আজি আমি 10ম মান শ্ৰেণীৰ যে ত্ৰিভুজ চেপ্টাৰ আমি পঢ়ি আছিলো তাৰ আমি পাৰ্ট 2 লৈ আমি যাওঁ আহক আজি 9ম মান শ্ৰেণীৰ পাৰ্ট 2 ভিডিঅ'লৈ আমি আগবাঢ়িছো আৰু অলৰেডি আমি পাৰ্ট 1ত আমি উপপাদ্যখিনি হওক বা উদাহৰণৰ আপোনাৰ 1 2 3 হওক আমি অলৰেডি আৰু সৰ্বসমতা শর্তখিনি কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ নিয়মখিনি ডিটেইলছ আমি অলৰেডি আপলোড কৰিছো আৰু ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব তে আৰু আমি 7.1 অনুশীলনীটো 1 আৰু 2 নম্বৰ কোৱেশ্চনটো তাতে আমি আপলোড কৰিছিলো আজি আমি আহি যাম 7.1 অনুশীলনী 3 নম্বৰ কোৱেশ্চনটোৰ পৰা আৰু 3 নম্বৰ কোৱেশ্চন কি দিছে চাব একদম সিম্পল ইমান টান নহয় যে এবি এটা ৰেখাখণ্ড আছে এটা এবি ৰেখাখণ্ড নামটো কি হ'ব গৈ এ আৰু বি ঠিক আছে তে ৰেখাখণ্ডৰ তনা এডি আৰু বিসি দুটা লম্ব বুলি কৈছে এডি এটো হ'ব এডি ডি এটো হ'ব কেন হয় বি সি দুটা লম্ব বুলি কৈছে মানে কি হয় 90 ডিগ্ৰী ই 90 ডিগ্ৰী নেক্সট কৈছে কি
লম্ব আৰু দেখুৱা যে CD য়ে AB সমদ্বিখণ্ডিত কৰিছে CD মানে কোনটা হ'ব এইটা CD য়ে AB সমদ্বিখণ্ডিত কৰিছে আৰু ক'ত কাটিছে O বিন্দুটোত কাটিছে সমদ্বিখণ্ডিত দ্যাট মিন্স কি আমি কি দেখাব লাগিব আমি দেখাব লাগিব OA লগত OB সমান দেখাব লাগিব নহলে আমি OC লগত OD সমান দেখালে হ'ব CD য়ে AB সমদ্বিখণ্ডিত কৰিছে দ্যাট মিন্স OA লগত OB আমি দেখাব লাগে ওকে এই প্ৰথম আমি কি আহিব বস্তুটো এটো কোৱেশ্চন নম্বৰ 3 বিশেষ সূত্ৰ আহিব হয়নে বিশেষ সূত্ৰ আমি কি লিখিম AB ৰেখাখণ্ডক ৰেখাখণ্ডৰ লতা হ'ব খণ্ডৰ ওপৰত কি হ'ব AD আৰু BC লম্ব আৰু CD সংযোগী ৰেখায়ে AB O বিন্দুত কাটিছে ঠিক আছে O কাটিছে এতিয়া কি কৈছে আমাক দেখুৱাব দিছে দেখুৱাব লাগে যে কি দেখুৱাব লাগে কি যে CD য়ে AB সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ কি হ'ব অৰ্থাৎ AO ইকুৱেল টু হৈ গ'ল কিমান BO AO ইকুৱেল BO ঠিক আছে ওকে তে এতিয়া আমি কেনেকৈ দেখাম চাবচোন দেখাবলৈ হলে একদম সিম্পল চাব আমি কি কৰি আছো এটো কোণৰ লগত কি হ'ব এটো কোণ সমান 90 ডিগ্ৰী হয়নে তাৰপিছত আৰু আমি কি পাম আৰু আমাক আৰু এটা সিম্বল দি দিছে নহয় এইটো আৰু এটো আমাক দি দিছে নহয় দি দিছে হৈ গ'ল এই চাব এটো কোণৰ লগত এটো কোণ সমান এডালৰ লগত এডাল সমান পাই আছো এতিয়া থাকছে আমি এটো কোণৰ লগতো আমি এটো কোণ সমান পাই যাম কেনেকৈ পাম জানেনে কেনেকৈ পাম একদম কনফিউজন এটা আছে হয়নে কেনেকৈ পাম এটা কাৰণে থাকছে এই দুটা কি হয় বিপৰীত কোণ হৈ গ'ল নে ত্ৰিভুজৰ যদি এটো কোণো সমান হয় এটো কোণো সমান হয় তে এটো কোণ অবিয়াসলি সমান হ'ব নে নহয় কিহৰ কাৰণে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী দুটা কোণ যদি অলৰেডি সমান হৈ গ'ল তে তিন নম্বৰ কোণটো অটোমেটিক সমান হ'বই না হয়নে কথাটো ওকে লিখিম কেনেকৈ এতিয়া আমি চাব ত্ৰিভুজ প্ৰমাণ কি কৰিম ত্ৰিভুজ AOD ৰ পৰা কি হ'ব এতিয়া লিখিম প্ৰথমতে লিখিম আমি এংগল OAD ইকুৱেল টু এংগল OBC ইকুৱেল কেন হ'ব 90 ডিগ্ৰী কি হ'ব এটো গিভেন কাৰণ আমাক লম্ব বুলি কৈ দিছে হয়নে নেক্সট কি লিখিম এতিয়া মই AD ইকুৱেল কি হ'ব BC এটো গিভেন কাৰণ আমাক ইয়াত কোৱা নাছিলে বাট আমাক কি কৈছে গৈ এয়া কি লুকাই তো আমাক সিম্বল দি পেলাই কিনে বুজাই থৈ দিছে ছবিটো দেখিছেনে বাৰু আপোনালোকে হয়নে সৰি দুটাল সমান লম্ব বুলি অলৰেডি কৈ দিছে AD আৰু BC সমান লম্ব আমাক কৈ দিছে দেখেন মহালি কানছে ওকে ঠিক আছে ওকে এটা সবাই আমি পাই গলো নেক্সট আমি কি লাগিব স্যার আমি কি আছিল কোন বাহু কোন চিকাজলে যাম এটো কোন পালো বাহু পালো এটো কোনেটো বেছি হ'ব লাগিব না চাবচোন এটা চাব মই কি গম গৈ এটো কোন লিখি দিম কি লিখিম গৈ মই ADO ইকুৱেল টু কি লিখিম গৈ এংগল BCO বেগটা কি লিখিম এতিয়া যেহেতু কি লিখিম এংগল AOD ইকুৱেল টু এংগল BOC ইকুৱেল কি হ'ব বিপৰীত কোণ কি হ'ব এইটো কি হয় কি কোণ বিপৰীত কোণ হৈ গ'ল বিপৰীত কোণ এটো হয় ত্ৰিভুজৰ কোণৰ ধৰ্ম অনুসৰি ত্ৰিভুজৰ কি লিখিলো মই AOD আৰু BOC বিপৰীত কোণ হয় ত্ৰিভুজৰ কোণৰ ধৰ্ম অনুসৰি এই চাব ইহঁতৰ বিপৰীত কোণ হৈ গ'ল সমান এটা কোণ 90 ডিগ্ৰী হৈ গ'ল সমান তে এটো কোণটো অবিয়াসলি সমান হ'ব না কিহৰ কাৰণে ত্ৰিভুজৰ কোণৰ ধৰ্ম অনুসৰি কি আছিল ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় চাওক তিনটা কোণ যদি চাব এটা एग्जांपल চাব
এইটো সাপোজ 80 এইটো 80 এইটো ধৰি লওক 70 এইটো ধৰি লওক 70 তে এইটো কোনটো অটোমেটিক সমান হ'বই কিয় সমান হ'ব জানেনে কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো কৰিলে কেন হ'বগৈ 150 হ'ব তে ই কি হ'ব 30 হ'ব হয়নে তে ইয়াতে কিন্তু চাওকচোন এই যদি 150 হয় ই 30 অবভিয়াছলি হ'ব না অটোমেটিক সমান হৈ গ'ল নে নাই সেই কথাটোৱে ক'ব বিচাৰিছো মই ঠিক আছে তে কাষত আমি এনেকৈ লিখি দিলে হৈ গ'ল তে হৈ গ'ল কি লিখিম এনেকৈ ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ কি হ'বগৈ এইটো হেৰিকে লিখি থৈছো আৰু ত্ৰিভুজ BOC পৰা কি হ'বগৈ এতিয়া BOC কিহৰ কাৰণে হ'বগৈ ASA স্বীকাৰ্য মতে হৈ গ'ল তেতিয়াকে কি হ'বগৈ AO ইকুৱেল টু হ'ব BO CPCD হৈ গ'ল অৰ্থাৎ কি লিখিব পাৰিম মই এতিয়া অৰ্থাৎ বুলি কৈ পেলাই অৰ্থাৎ কি লিখিব পাৰিম এই লাইনটো লিখি দিলে হৈ গ'ল এই লাইনটো ধুনীয়াকৈ আনি পেলাই ইয়াত লিখি দিয়ক আৰু তাৰপিছত CD এ AB সমদ্বিখণ্ডিত কৰিছে হৈ গ'ল বুজি পালো কথাটো ওকে এতিয়া চাওক এইখিনিলৈকে ঠিকে আছে বা কেমেৰাটোত আহিছে নে মই এবাৰ 1 সেকেন্ড মানে চেক কৰি লওঁ এবাৰ ওকে এইখিনিলৈকে আহিছে লিখা হেতে নাহিলে হেতে নহয় না একো নাই এই লাইনটো মই কি লিখিব পাৰিম গৈ এতিয়া CD এ AB সমদ্বিখণ্ডিত কৰিছে ঠিক আছে ওকে তে এতিয়া আমি আহি যাম আমাৰ 3 নম্বৰ গুলো গ'ল 4 নম্বৰ কোৱেশ্চন ওকে তে 4 নম্বৰ কোৱেশ্চনটো কি দিছে চাব এটো ইজি কোৱেশ্চনে হয় ইমান টান নহয় বস্তুটো এটো কনসেপ্ট বুজি পাইছ না বাৰু যে আমি দুটা এংগল যেতিয়া সমান হৈ যাব 3 নম্বৰ এংগলটো অটোমেটিক সমান হৈ যাবই এটো কোনো ধৰণৰ হেৰি নাথাকে ওকে তে আহি যাম এতিয়া মই কেনে নম্বৰটোলে 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন কি দিয়া আছে যে L আৰু M দুটা সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে L আৰু M এটো L এটো হৈছে M দেখি হ'ব P এটো হ'ব Q ওকে AC মই কানেক্ট কৰি দিলো AC BD ওকে ঠিক আছে এটা চাব মই কি লিখিম গৈ এটা হ'ব 4 নম্বৰটো বিশেষ সূত্ৰ লিখিব লাগিব বিশেষ সূত্ৰ লিখিলো কি হ'ব গৈ L আৰু M সমান্তৰাল ৰেখাক P আৰু Q সমান্তৰাল ৰেখাই কি হ'বগৈ P আৰু Q সমান্তৰাল ৰেখাই কি কৰিছে গৈ কটাকটি কৰিছে বা ছেদ কৰিছে কটাকটি কৰিছে ঠিক আছে তে দেখুৱাব লাগে যে ত্ৰিভুজ ABC ত্ৰিভুজ CDA ওকে এটা দিয়া হৈ আছে এটা চাব প্ৰমাণটো কি কৰিম ABC এটো হৈ গ'ল ABC আৰু CDA এটো হৈ গ'ল ত্ৰিভুজ দেখাব লাগে একদম সিম্পল চাবচোন এই এংগলটোৰ লগত এটো এংগল কি হ'ব সমান কি জানেনে একান্তৰ কোণ এইডাল হৈ গ'ল সমান্তৰাল বিমুখ কৈ দিছে AC যদি ছেদক হৈ যায় একান্তৰ কোণ পাই গ'লো তে AC কি হ'ব সাধাৰণ বাহু হ'ব এটা কি জানে এটো কোণৰ লগত এটো কোণ কি হৈ যাবগৈ সমান কিয় সমান হ'ব কাৰণ L ৰ লগত M টো প্যাৰেলাল বুলি মোক কৈ দিছিলে হয়নে কথাটো হেতু হৈ গ'ল একান্তৰ কোণ তাকচোনতে কোণ বাহু কোণ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম হয়নে ওকে এতিয়া আমি লিখিবলৈ যাম কি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA পৰা হয়নে কি লিখিম এতিয়া প্ৰথমটো লিখিম এংগল BAC ইকুৱেল টু এংগল ACD কি হ'বগৈ একান্তৰ কোণ
একান্তৰ কোণ কিহৰ কাৰণে হৈছে যে L parallel to M AC ছেদক ঠিক আছে নেক্সট কি হ'বগৈ একে লিখিম এতিয়া মই AC equal AC এটা কি হ'বগৈ সাধাৰণ বাহু ঠিক আছে নেক্সট কি লিখিম এতিয়া মই angle ACB equal to angle DAC কিহৰ কাৰণে হ'ব আগতে একান্তৰ কোণ হ'ব একান্তৰ কোণ কি হ'বগৈ P parallel to Q AC ছেদক একদম সিম্পল চাওকচোন P parallel to Q AC ছেদক তে এটো কোণৰ লগত কোণ কি হ'ব সমান হৈ গ'ল নে গ'ল এটো হৈ যাব বুজি পালো কথাটো ওকে চাওকচোন কোণ বাহু কোণ স্বীকাৰ্য ত্ৰিভুজটা কি হ'ব এতিয়া সৰ্বসম হৈ যাব এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA কিহৰ কাৰণে হ'ব ASA স্বীকাৰ্য মতে ঠিক আছে ওলাই গ'ল আমাৰ অংকটোৰ আনসাৰ হ'ব তে এটো আছিল আমাৰ 6 নম্বৰ অংকটোৰ আনসাৰটো ঠিক আছে তেনেকৈ আমি কৰি গৈ থাকিলে হ'ল একদম সিম্পল ইমান বেছি ভাবিব লগা নাই কিয়া জ্যামিতি বুলি ক'লে আমি বস্তু বহুত বেছিকৈ ভাবি দিও মানে একচুয়ালি কি হয় যে আমি সৰু থাকোঁতে জ্যামিতি বহুত টান হয় বহুত মেজাৰমেন্টৰ কথা আছে এনেকুৱা এটা কনসেপ্ট আমাৰ ব্ৰেইনত সোমাই গ'ল যেটো কাৰণে একদম বহুত টান লাগি থাকে এই যে ইমান সিম্পল জাস্ট স্টেপ বাই স্টেপ বস্তুখিনি আমি লিখি গৈ থাকিলে হ'ল মেথছতকে জ্যামিতি বেছি ভাল ওলাই থাকে দাদাকে হয়নে খালি ছবিটো যদি প্ৰপাৰলি জানিব পাৰো তেনে ক'বই নালাগে হয়নে ওকে তে আমি 5 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো 5 নম্বৰ কোৱেশ্চনটো বহুতবাৰ আহা দেখা পাইছো এটো কোৱেশ্চনো বহুতবাৰ আহিছে আমি ভালকৈ প্ৰেক্টিস কৰিলে হ'ল একো নাই কি আছে আহিলে হ'ল আৰু এমসিকিউ বিলাক চাবা এমসিকিউ বিলাক বহুত চাবা আৰু কেনেকৈ কৰিব লাগে না শৰ্ট টেক্সট কিছুমান থাকে কিছুমান হেৰি কৰিবাচোন মোৰ শৰ্ট কৈ চাবাচোন কিছুমান শৰ্ট টেক্সট দিয়া হৈ আছে মাল্টিপ্লাই চাবাচোন কেনেকৈ পাই জনাবা হয়নে আৰু এমসিকিউ বিলাকো সলভ কৰি কিছুমান ডিস্ট্ৰিক্টৰ মই অলৰেডি আপলোড কৰিছো প্লেলিষ্টত চালে হৈ গ'ল পাই যাবা তাত ঠিক আছে ওকে তে আমি আহো এতিয়া 5 নম্বৰ কোৱেশ্চনটোতে কি দিছে চাব কৈছে কি এডাল ৰেখা দিয়া হৈ আছে নাকি এডাল ৰেখাই কি কৈছে গৈ তুলিকা সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত বুলি কোৱাৰ লগে লগে আমি কি বুজি পাই যাম এই দুটা এই ভাল লাগা নাই ন ছবিটো কি ভাল লাগা নাই আৰু প্ৰপাৰলি ছবিটো আঁকিব নোৱাৰিলে কি বুলি কয় ভাল নালাগে ওকে হ'ব ধুনীয়াকৈ আঁকিব ওকে ওকে এটা চাব কি কৈছে গৈ এটো ইয়াৰ সমদ্বিখণ্ডিত বুলি কৈ দিছে সমদ্বিখণ্ডক মানে কি হৈ গ'ল বস্তুটো সমানে দুভাগ হৈ যায় ওকে তে এটো হৈছে এ এডাল হৈছে এল ৰেখা তাৰপিছত এটো হৈছে বি পইণ্ট ই ইয়াৰ পৰা লম্ব টানিছে ই ইয়াৰ পৰা লম্ব টানিছে ইয়াত কি হ'বগৈ কিউ এটো হ'ব কিমান পি 90 ডিগ্ৰী দিয়া হৈ আছে ওকে এতিয়া চাব এল ৰেখাডালে কি কৰিছে গৈ এংগল এক সমদ্বিখণ্ডিত কৰিছে পি হৈছে এল ডালৰ ওপৰত থকা এটা নিৰ্দিষ্ট বিন্দু আৰু ইয়াত কি হ'বগৈ বিপি আৰু বিকিউ দুডাল লম্ব ঠিক আছে লম্ব আৰু দেখাব দিছে কি ত্ৰিভুজ এপিবি এই ত্ৰিভুজটো আৰু ওপৰৰ ত্ৰিভুজটো এই দুটা ত্ৰিভুজ কি হৈছে আমাক কি কৰিব লাগে আমি দেখাব লাগে যে এই দুটা সৰ্বসম বুলি আৰু যদি সৰ্বসম হয় তেহলে বিপি ইকুৱেল টু বিকিউ টো আমি সমান বুলি দেখাই দিব লাগে ঠিক আছে ওকে হ'ব এতিয়া প্ৰথমে কি লিখিম আমি বিশেষ সূত্ৰ লিখিম বি সূত্ৰ কি হ'ব এতিয়া বিশেষ সূত্ৰটো কি হ'ব যে এল ৰেখায় এংগল এ ৰ সমদ্বিখণ্ডক এল ৰেখাৰ ওপৰত পি এটা নিৰ্দিষ্ট বিন্দু ওকে এতিয়া বিন্দু বিপি আৰু বিকিউ এংগল এ ৰ বাহুৰ ওপৰত কি হ'বগৈ লম্ব
ঠিক আছে হৈ গ'ল তেতিয়া কি কৈছে কৈ দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি এক নম্বৰটো কি লিখিম মই এতিয়া ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ কি হ'বগৈ AQB দুই নম্বৰটো কি হ'ব লিখিব দিছে যে BP ইকুৱেল টু হ'ব কিমান BQ বা B এংগুল A দুই বাহুৰ পৰা কি হ'বগৈ সমদূৰত্বত আছে সমদূৰত্বত আছে ঠিক আছে ওকে তো এইটো আমাক কি কৈছে আমাক দেখাব লাগে একদম সিম্পল চাওক আমি ত্ৰিভুজটা যেনেকৈ নহয় আমি সৰ্বসম দেখাম কেনেকৈ দেখাম এতিয়া চাব এইটো এংগলৰ লগত এইটো এংগল সমান হৈ আছে হৈ গ'ল অলৰেডি মই এই বিডাল কি হয় সাধাৰণ বাহু হৈ যায় ই কি হয় 90 ডিগ্ৰী হৈ আছে এনে চাবচোন অথনি কনসেপ্টটোৱে এই দুটা ত্ৰিভুজত যদি এইটো কোণৰ লগত এইটো কোণ সমান হৈ যায় ই লগত যদি এইটো কোণ যদি 90 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে এইটো কোণ কি হৈ যাব অটোমেটিক সমান হৈ যাব হয়নে এই কনসেপ্টটো ল'ম এইটো কোণ লৈ ল'লো এটা সাধাৰণ বাহু লৈ ল'লো এইটো কোণৰ লগত এইটো কোণ সমান সমদ্বিখণ্ড বুলি মোক কৈ দিছে কোণ বাহু কোণ স্বীকাৰ্যময় ত্ৰিভুজ দুটা সৰ্বসম হৈ যাব হয়নে সেইটো কৰি দিলে আনসাৰটো আহি যাব একদম সিম্পল চাওক কি লিখিম এতিয়া প্ৰমাণ কি লিখিম ত্ৰিভুজ APB আৰু ত্ৰিভুজ AQB পৰা ঠিক আছে তে কি হ'ব এতিয়া angle PAB equal to angle QAB কিয় হ'ব given বুলি ক'লেও হ'ব নহলে আমি কি লিখিম যে L এ angle A সমদ্বিখণ্ডিত কৰিছে হেতু বুলি ক'লেও হ'ব ঠিক আছে ওকে নেক্সট কি লিখিম আমি AB equal to AB কি হ'বগৈ সাধাৰণ বাহু ঠিক আছে নেক্সট কি লিখিম এতিয়া মই লিখিম angle ABP equal to angle ABQ এই দুটা কোণ কি হ'ব সমান কিয় সমান হ'ব যিহেতু angle BPA equal angle BQA equal to 90 ডিগ্ৰী আৰু কি লিখিম মই ত্ৰিভুজৰ কোণৰ ধৰ্ম অনুসৰি ঠিক আছে হৈ গ'ল এখন কোণ বাহু কোণ আহি গ'ল নে তোমাক কি লিখিব পাৰিম এতিয়াকে ত্ৰিভুজ কি হ'বগৈ APB কি হ'বগৈ সৰ্বসম ত্ৰিভুজ কি হ'বগৈ AQB কিহৰ কাৰণে হৈ গ'ল ASA স্বীকাৰ্য মতে হৈ গ'ল ঠিক আছে এতিয়া চাব ই যদি সৰ্বসম হৈ গ'ল বাকী এতিয়া কি হ'ব এতিয়া বাকীকেইটা বাহু সমান হৈ যাব কি লিখিব পাৰিম মই এতিয়া BP equal to মই লিখিম BQ CP CD কি লিখিম এতিয়া অৰ্থাৎ বুলি কৈ পেলাই গোটেই লাইনটো লিখি দিলে হৈ এটা পৰি গৈছে এটা কি হ'বগৈ লৈ ল'লো হয়নে এলাই ধুনীয়াকৈ আমি কি কৰিম এতিয়া আমি এইটো আনি পেলাই তলত লিখি দিম ধুনীয়াকৈ হয়নে অৰ্থাৎ বুলি কৈ পেলাই গোটেই লাইনটো লিখি দিলে হ'ল যে বি এংগল এ দুই বাহু পৰা সমদূৰত্বত আছে হৈ গ'ল খতম বুজি পালো আমি এনেকৈ অংকটো কৰি গৈ থাকিলে আনসাৰটো হৈ যাব হ'ব এইটো হ'ল আপোনাৰ 5 নম্বৰ কুৱেশ্যনটো এতিয়া আমি আহি যাম আমাৰ কি নম্বৰ কুৱেশ্যন জানেনে 6 নম্বৰ কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত কিন্তু বহুতবাৰ আহিছে 6 নম্বৰ কুৱেশ্যন ন ওকে আমি 6 নম্বৰ কুৱেশ্যনটো মাজলৈ আমি আগবঢ়াম 6 নম্বৰটো পৰীক্ষাত বহুতবাৰ আহিছে এইটো ইমান টান নহয় তেনেকৈ আমি কৰি গৈ থাকিলে হ'ল একো অসুবিধা নাই খালি এটা নতুন কনসেপ্ট এটা সোমাই যায় এই 6 নম্বৰটো হওক আৰু এই 7 নম্বৰ যেটো কুৱেশ্যন আহিব সেই কুৱেশ্যনটা নতুন কনসেপ্ট এটা আহে যে প্লাস কৰিব লাগে বলে ওকে একো নাই আমি বুজি পাই গ'লে হ'ব ধুনীয়াকৈ একো অসুবিধা নাই ঠিক আছে তে এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাব 6 নম্বৰ কুৱেশ্যনে কি দিছে এটা ছবিটো মেইন কিন্তু ইয়াত দেই ছবিটো আঁকি ল'লো এনেকৈ A B itu kan E oke যেনেকৈ দিলো
এটাকে সি এটাকে হল ডি এটো কানেক্ট কৰি দিলো হৈ গল তারপর এফালে কি হব এ সি টো কানেক্ট হ'ব ওকে এটোৱে তে কি দিয়া আছে এডালৰ লগত এডাল সমান দিয়া আছে এটো লগত এটো সমান দিয়া হৈ আছে এটো কোনৰ লগত এটো কোন সমান দিয়া হৈ আছে ওকে এই ছবিটো হৈ গল এটোৱে ঠিক আছে আমি কি লিখিম ইয়াত তে 6 নম্বৰ আমি কি লিখিম বিশেষত্ব লিখিম না দিয়া আছে লিখিম কাৰণ ইয়াৰ কোনো ধৰণৰ ল্যাঙ্গুৱেজ নাইকা তো সিম্বলাইজ কৰি থোৱা আছে হৈ গল আৰু 6 নম্বৰটো কি হ'ব এতিয়া গিভেন কি লিখিম এতিয়া আমি AC ইকুয়াল টু হৈ গল AE ঠিক আছে নেক্সট কৈছে AB ইকুয়াল টু AD আৰু কি দিছে এংগল BAD ইকুয়াল টু হৈছে কিমান এংগল EAC তে দেখুৱাব লাগে যে কি লাগিব যে BC ইকুয়াল টু DE BC ইকুয়াল টু কি হ'ব D ঠিক আছে তো এটো আমি দেখাব লাগে এই সব মই কি কৰিম প্ৰমাণ ত্ৰিভুজ তো কিলোমিটাৰ সেকশন মেইনলি BC আৰু D দেখাব লাগে BC মানে এইডাল DE মানে হৈছে এইডাল তে এই BC লগত ফৰ্ম কৰি থকা ত্ৰিভুজ কোনটো ABC হয়নে ওকে ত্রিভুজ কি লিখিম এতিয়া মই ABC লিখিলো আৰু ত্রিভুজ কি হ'বগৈ B হতে কোনে ফৰ্ম কৰি আছে ADE ঠিক আছে ইমান আৰু ইমানৰ কি হ'বগৈ পৰা ঠিক আছে নেক্সট এতিয়া কি লিখিম গৈ মই চাবা প্ৰথম কথাটো হ'ব আমি ত্রিভুজকে চিনি ল'ব লাগিব চোৱাচোন কেনেকৈ চিনি পাম ABC এই ত্রিভুজটো মানে এই ত্রিভুজটো আহি গলো মই এইটো ত্রিভুজ হয়নে এই ত্রিভুজটো এই ত্রিভুজৰ এই বাহুডাল এইটো ত্রিভুজৰ কি হ'বগৈ এই বাহুডালৰ সৈতে সমান হয়নে কি লিখিম মই এতিয়া মই লিখিম কি AB ইকুয়াল টু কি হ'বগৈ AD কি হ'ব গিভেন বুজিলো ঠিক আছে এটা চাব এই ABC ত্রিভুজৰ এংগল কোনটো BAC হে হয় মই কি জানি আছো মই এইটো এংগল হে জানি আছো আধা নাজানো হয়নে কথাটো মই লিখি লম BAD ইকুয়াল টু এংগল কি হ'বগৈ EAC কি হৈ আছে গিভেন হয়নে কথাটো চাবচোন দে ত্রিভুজটো হৈ গল আমাক ABC এংগলটো লাগিব মোক BAC লাগিব বাট মই পাই আছো কিমান আধাটো এংগল ইকুয়াল বুলি মই পাই আছো তে এই সৰু পোৰশনটো যদি মই দুইফালে প্লাস কৰি দিও তেহলে এটা এংগলৰ কাৰণে কমপ্লিট হৈ গল ইটো এংগলৰ কাৰণে কমপ্লিট হৈ যাব নে যাব হয়নে ওকে এইটো এটা নতুন কনসেপ্ট বুলি কৈছিলো মই প্লাস কৰিব লাগে যে ওকে কি লিখিম গৈ মই এতিয়া BAD প্লাস এংগল DAC EAC প্লাস এংগল DAC কিয় কাৰণে কৰিলো যে এংগলটো মই কমপ্লিট কৰিবৰ কাৰণে ঠিক আছে আৰু যেতিয়াকে সমান বস্তু আমি যোগ কৰিছো তেতিয়া আমাক কি হৈ যায় বস্তুটো এটো আমাৰ ব্যালেন্সটো হেৰি হৈ নাযায় সাপোজ 50 কেজি বস্তু এটা আছে 50 কেজি বস্তু এটা আছে মই 5 কেজি দি দিলো সমানটো হৈ গল মানে কথাটো কি একেটা স্টাইলতে ইকিটাও চেঞ্জ হৈ নাযায় হ'ব ওকে BAD আৰু DAC চাওক BAD DAC কি হ'ব BAC হ'ব না এতিয়া হ'ব এংগল BAC লিখিলো এটা এংগল কি লিখিম কই EAC আৰু DAC কি হ'ব EAD হ'ব না এতিয়া EAD পাই গলো না মই যে এই ত্রিভুজ ডাঙৰ ত্রিভুজটো এই গোটেই এংগলটো আকৌ এই ডাঙৰ ত্রিভুজটো এই গোটেই এংগলটো মই পাই গলো না এতিয়া পাই গলো তে এটো মই পাই গলো বুজি পালো ওকে তে এতিয়া আহি গলো কোনো জানা না এতিয়া আহি গলো মই নেক্সট এই ত্রিভুজৰ AC বাহুডাল আৰু এই ত্রিভুজৰ AE বাহুডাল সমান দিয়া হৈ আছে না AC ইকুয়াল টু কি হ'বগৈ AE কেনেকৈ হৈ গলগৈ এটো গিভেন দিয়া হৈ আছে লিখিম ত্রিভুজ ABC সৰ্বসম ত্রিভুজ কি হ'বগৈ ADE কিহৰ কাৰণে SAS স্বীকাৰ্য মতে হৈ গল বুজিলো এইটো আছিল আমাৰ অংকটো হয়নে দেখে কি দেখাম এতিয়া মই BC ইকুয়াল টু D দেখাম হৈ গল কি হ'বগৈ BC ইকুয়াল টু কি হ'বগৈ DE কি হ'বগৈ CPCE খতম টাটা বাই বাই হয় না হৈ গল
এইটো আছিল আমাৰ 6 নম্বৰ কোৱেশ্চনটো ঠিক আছে আমি যিমানখিনি পাওঁ তোমাক বুজাবলৈ চেষ্টা কৰিলে নতুন কনসেপ্ট আমি প্লাস কৰিব লাগে ওকে ঠিক আছে তে একটো সতি একই কনসেপ্টতে আছে 7 নম্বৰ অংকটো ঠিক আছে তে 7 নম্বৰ অংকটো কি দিছে চাব কি দিছে মেইন হৈছে এক ছবি আঁকিব লাগিব হয় না ছবিটো আঁকিলে আমি বস্তু ভালকে ক্লিয়াৰলি বুজি পাম আৰু ছবিটো যদি ভালকে বুজিব পাৰিছে তেনে দেখিব এই অংকটো একো টানি নহয় হয়নে বাৰু ছবিটোৰ পৰা ধুনীয়াকৈ আনসাৰখিনি ওলাই গৈ থাকে আৰু এটা কথা কি জ্যামিতিত লিংক থাকিবই ধুনীয়াকৈ খালি আমি বস্তুটো ক্লিয়াৰ হ'ব লাগে খালি দেই ওকে কি দিছে ছবিটো ইয়াত দিয়া আছে a ইয়াত দিয়া আছে কিমান b এটো হ'ব কিমান p নেক্সট হৈছে কিমান দিয়া আছে কিমান এটো ওপৰলৈ গুচি গ'ল এটো ইয়ালৈ আহি গ'ল এটো হ'ব d তাৰপিছত এটো ওপৰলৈ গ'ল এটো ইফালে আহিলে এটো হ'ব কিমান হ'ব e ঠিক আছে এটো দিয়া হৈ আছে নেক্সট কোৱেশ্চন মোক এটো এংগলৰ লগত এটো এংগল সমান এই দুটা এংগলৰ লগত এই দুটা এংগল সমান ওকে ঠিক আছে এটা মই কি লিখিম বিশেষ সূত্ৰ লিখিম কি লিখিম বিশেষ সূত্ৰটো এটো হ'ব কিমান 7 নম্বৰটো কি দিছে b সূত্ৰ কি হ'ব চাব ab ৰেখাখণ্ডৰ p এটা মধ্যবিন্দু p ab মধ্যবিন্দু অৰ্থাৎ কি হ'বগৈ ap equal to bp এটা কথা কিলকে এই মই এই হেৰিটো যে বিশেষ সূত্ৰটো যে প্ৰত্যেকবাৰ মানে ষ্টাইলটো বেলেগ বেলেগ হৈ যায় যদি মই আকৌ লিখিবলৈ দিয়ে মই আকৌ বেলেগ ষ্টাইলত লিখি দিম একো নিৰ্দিষ্ট ষ্টাইল নাথাকে আপোনালোকে নিজৰ মতে লিখিব পাৰিব একো অসুবিধা নাই খালি কথাটো কি যে আমি কোৱেশ্চনটোকে আমি নিজৰ ষ্টাইলত লিখিব লাগে কথাটো সেইটোৱে মইতো মোৰ যদি স্কুলৰ ষ্টুডেণ্টে চাই আছে লিখিবা বহিত মই বেলেগকৈ লিখাইছো আকৌ ইয়াত মই বেলেগকৈ লিখাইছো হয়না বহুত টোটালি চেঞ্জ হৈ গৈ থাকে মোৰ নিৰ্দিষ্টকৈ নাথাকে যে মই এইটো মতে কৰিম অংকটো দেখিলো ওয়েটো জানো মই অংকটো কৰি দিছো কথাটো সেইটোৱে মানে লিখা ষ্টাইলটো চেঞ্জ হৈ গৈ থাকে কিন্তু সেইটো কাৰণে কনফিউজন হ'ব নালাগে লিখিলে হয় এটা ষ্টাইলত আৰু আমি অংকটো ধুনীয়াকৈ কৰি গ'লেই হ'ল যিটোতে বুজি পোৱা তোমালোকে সেইটো মতে কৰিবা একো অসুবিধা নাই ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আহিলো নেক্সট লাইনটো আহিলো কি হ'বগৈ ab একেফালে থকা d আৰু e দুটা বিন্দু যাতে কি হ'বগৈ যাতে angle BAD equal to angle কি হ'বগৈ ABE আৰু angle EPA equal to angle কি হ'বগৈ DPB ওকে এটা কি হ'বগৈ যে মই 1 টো কি কৰিম এতিয়া দেখুৱাব লাগে যে দেখুৱাব লাগে যে 1 নম্বৰ কি দিছে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ কি হ'বগৈ EBP 2 নম্বৰটো কি দিছে AD equal to BE ঠিক আছে এটা দিয়া হৈ আছে এটা চাও এটা প্ৰমাণটোলৈ আহিলে প্ৰমাণটো কেনেকৈ কৰিম চাবচোন একদম সিম্পল DAP এই ত্ৰিভুজটো আৰু EBP এই ত্ৰিভুজটো দেখাব লাগে হয়নে একদম সিম্পল অথনি কনসেপ্টতে হেবা চাওকচোন এটো এংগলৰ লগত এটো এংগল সমান মধ্যবিন্দু বুলি কৈ দিছিলে AP লগত BP সমান হয়নে নেক্সট এই এংগলটো এটা সমান হৈ আছে কিন্তু মোক কি লাগিব এই গোটেই এংগলটো লাগে এই পোৰশনটো মই দুইফালে প্লাস কৰি দিম সেলসেস হয়নে ওকে চলো দেখো প্রমাণ ত্রিভুজ DAP আৰু ত্রিভুজ EBP পৰা ওকে কি লিখিম এতিয়া মই এংগল কি হ'ব DAP কি হ'ব এংগল DAP বা BAD ইয়াত সব BAD বুলি দিয়া আছে BAD দিয়া আছে মই যদি মই PAD লিখো হেতু ঠিক আছে মই DAP লিখো হেতু ঠিক আছে DAB লিখো হেতু ঠিক আছে মানে কথাটো হল মই উলিয়াব লাগে চকটো বাস লিখিছো কেনেকৈ ডাঙৰ কথা নহয় ঠিক আছে ওকে সব এটা মই কি লিখিম গৈ মই অলপ স্টাইল চেঞ্জ কৰি দিছো কি লিখিম গৈ PAD বুলি লিখি দিলো হ'ব হেতু নাই
एंगल की होगा PBE गिवन ओके नेक्स्ट की लिखिम मैं AP इक्वल टू मैं BP लिखिम एदो की होगा गिवन ठीक है नेक्स्ट की लिखिम मैं एंगल APE इक्वल टू एंगल BPD गिवन सब एतो एंगल लगा एतो एंगल समान বুলি মই লিখি দিছো কিন্তু মুখটো হেতু নালাগে মুখ লাগিব এই ত্ৰিভুজটোৰ গুটে এংগলটো লাগিব কেনেকে পাম যে মই EPD দুইফালে মই কি কৰিম এতিয়া প্লাস কৰিম ওকে APE প্লাস এংগল কি হ'বগৈ EPD BPD মই লিখি ললো ইফালে কি লিখিম এংগল EPD কি হ'ব এতিয়া প্লাস কৰিলে কি হ'ব APD ওলাব না এতিয়া एंगल APD इक्वल टू एंगल की होगा BPE ठीक है ওলাই গল স্যার এটো এংগল লগত এংগল সমান হেতু লগত এটো সমান এই গুটে এংগলটো লগত এটা কি হ'ব এই গুটে এংগলটো লগত এই গুটে এংগলটো সমান ঠিক আছে মই পাই গলো এটা মই কি লিখিম এটাকে ত্রিভুজ DAP সর্বসম ত্রিভুজ EBP কি হ'ব কি শর্ত মতে হ'ব ASA स्वीकार्य मते ठीक है नेक्स्ट लिखिम अपन लिखिम এতিয়া মই AD इक्वल टू BE ইহৰ কাৰণে হ'ব CPCD হয়গল খতম এটো আছিল আমাৰ অংকটো বুজি পালো এটো আছিল আমাৰ 7 নম্বৰ অংকটো এতিয়া আমি আহি যাম 8 নম্বৰ অংকটো 8 নম্বৰ অংকটো খুব কমকে আহে বুলি ক'ব নোৱাৰি কিন্তু প্ৰায়খন ডিস্ট্ৰিক্টত 4 মাৰ্কছৰ কাৰণে কিন্তু দি দিয়ে जब नगांव डिस्ट्रिक्टते एनुअल परीक्षा দি দিছে সো আমি মকন ভালকে চাব লাগিব অংকটো দীঘল হয় দেই চাৰিটান বস্তু উলিয়াব দিছে তো এটো বহুত দীঘল হ'ব একো নাই আমি ভয় খাব লগা কথা নাই আমি স্টেপ কে ধুনীয়াকৈ উলিয়াই গৈ থাকিলে আমি আনসাৰটো পাই যাম ঠিক আছে তে এতিয়া আমি আহি যাম 8 নম্বৰ কোৱেশ্চনটো মাজলে ওকে কেনে কোৱেশ্চন কি দিছে চাবা 8 নম্বৰ কোৱেশ্চন কি দিছে চাবা ইয়াত দিছে কোৱেশ্চনটোতে চাৰিটা মান উলিয়াব লাগে একো নাই ধুনীয়াকৈ কৰিব থাকিলে হ'ল এটা এটা উলিয়াই থাকিব ইমান দীঘল আছে যদি পৰীক্ষা কিন্তু 4 মাৰ্কছ মান দি পেলাই আহে দেই ইমান কম নম্বৰো নিদিয়ে ধুনীয়াকৈ কৰিলে কিন্তু প্ৰায়খন ডিস্ট্ৰিক্টত আহে নাহে বুলি তো আসলতে নহয় কিন্তু গেপিং লৈ লৈ আহিব কেতিয়াবা নাহিব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু এই গেপ লৈ লৈ কিন্তু আমি দেখিবলৈ পাইছো ঠিক আছে তে এতিয়া ত্ৰিভুজ কি ললো মইতো এটো দি দিব এনেকে ओके AB AD D इधर हो गया M इधर लिखिलो मैं C ठीक है सर ते এতিয়া মই কি লিখিম কৈছো C ইয়াত কৈছে কি বিশেষত্ব লিখি লও B সূত্ৰ ঠিক আছে কৈছে কি C কোণটো সমকোণ ABC ত্ৰিভুজৰ ABC ত্ৰিভুজ দিয়া হৈ আছে তাকে C কোণটো সমকোণ হৈ আছে ওকে এতিয়া ত্রিভুজ ABC एंगल C इक्वल टू 90 डिग्री এটা মোক দিয়া হৈ আছে এই সমকোণ ত্রিভুজ হৈ গল হয়নে অতিভুজ কি হ'ব AB মধ্যবিন্দু M ঠিক আছে মধ্যবিন্দু M C M ৰ সৈতে সংলগ্ন কৰা হ'ল C M ৰ লগত সংলগ্ন কৰা হ'ল सिक দেদাটো কি দেখোন দাঁড়ি দিলো ঠিক আছে সিক কি হ'ব কয় এমৰ লগত সংযোগ কৰা হ'ল আৰু ডি বিন্দুলৈ বহাই দিয়া হল যাতে কি হ'ব যে DM ইকুয়াল টু কি হ'ব MC ঠিক আছে নেক্সট কৈছে কি যে ওকে মই এবাৰ লিখি যা ডি বিন্দু বিখৰে সংযোগ কৰা হল লিখা আছে মই অলৰেডি কৈ দিলো বহাই দিয়া হল আৰু DM MC লিখি দিলো হ'ব এটা মই কি লিখাব লাগে দেখুৱাব লাগে যে দেখুৱাব লাগে
যে কি হ'বগৈ এক নম্বৰটো দেখুৱাব লাগে যে এই বস্তুকেইটা মই ইয়াত নিলিখি পেলাই মই চুকত লিখি লওঁ যেহেতু মই মুচিব নোৱাৰিম এইখিনি মই মুচিব লাগিব ন অংকটো কৰিবৰ কাৰণে এইকেইটা বস্তু লিখি ল'ম এই চুকতে লিখি ল'ম ঠিক আছে আপোনালোকে একো নাই কিতাপত আছে যিহেতুকে 4টা পইণ্ট লিখি ল'ব পাৰিব মই চুকতে লিখি লৈছোঁ এক নম্বৰ কি দিছে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD আপোনালোকে ইয়াত লিখিব কিন্তু দেই মই কি মুচি পেলাব লাগিবতো এইখিনি বস্তু সেইটো কাৰণে কি কৰিছোঁ চুকত লিখি দিছোঁ তাৰপৰা চাই পেলাই মই কৈ থাকিব পাৰিম তেতিয়া ওকে 2 নম্বৰটো কি দিছে এংগল DBC এটা সমকোণ ঠিক আছে 3 নম্বৰ কি দিছে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB ঠিক আছে 4 নম্বৰ কি দিছে CM equal to half of AB ঠিক আছে দিয়া হৈ আছে হ'ব এটো মই কৰিব লাগে হ'ব তে এতিয়া কি কৰিম চাবচোন মই প্ৰমাণৰ প্ৰথম স্টাইলটো মই কিনে আৰম্ভ কৰি দিওঁ দে এই বস্তুখিনি কিন্তু আপোনালোকে এইখিনি লিখিব দেই এই কৰি দিছো মানে কনফিউজন হ'ব নালাগে মই জায়গাটো মুছি দিম কাৰণে মই এইটো কাম কৰি দিছো ঠিক আছে এতিয়া মই প্ৰমাণ 1 নম্বৰটো মই কৰি দিওঁ কিন্তু প্ৰমাণ ওকে কনফিউজন নহব যেনেকৈ কৰি গলে হ'ল এতিয়া চাব কি দেখাব লাগে মই AMC লগত BMD টো মই সমান সমকোণ দেখাব লাগে AMC ক'ত আছে AMC BMD এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম দেখাব লাগিব কি দেখাম মই ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD পৰা ঠিক আছে কি লিখিম প্ৰথম বস্তুটো কি লিখিম মই AM equal to MB লিখিম AM equal to কি লিখিম মই MB কিহৰ কাৰণে তো গিভেন কাৰণ আমাক M টো কি আছিল AB মধ্যবিন্দু বুলি কৈছিল না নাই কৈছিলে সো ই সমান বুজিলো নেক্সট angle AMC equal to angle কি হ'বগৈ BMD ঠিক আছে তে কি হ'বগৈ এই দুটা কোণ কি হ'বগৈ সমান কিয় সমান হ'ব বিপৰীত কোণ কি হ'ব বিপৰীত কোণ ঠিক আছে নেক্সট কি লিখিম মই MC equal to DM লিখিম MC equal কি হ'বগৈ এটো DM কিহৰ কাৰণে এই MC equal DM টো মই লিখিছিলো না মানে বহাই দিওঁতে লিখিছিলো না এই বস্তুটো আহি গ'ল কি হ'ব ইয়াত গিভেন আহি গ'ল গিভেন ঠিক আছে ওকে এটা মই কি লিখিম গৈ ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ কি লিখিম গৈ BMD ঠিক আছে কিহৰ কাৰণে হ'ব SAS স্বীকাৰ্য মতে ঠিক আছে হৈ গ'ল নেকি কি লিখিব পাৰিম এতিয়া মই এতিয়া চাওক এইখিনিকে মই স্বীকাৰ্য মতে মই সৰ্বসম পাই গ'লো এতিয়া মই কি লিখিম এই DB আৰু AC টো মই পিছত লাগিব মানে মোৰ কাম আছে সেইকাৰণে মই আগতে লিখি ল'ম DB equal to DBC DB equal to AC কি হ'বগৈ তো উল্টা হৈছে লিখাটো AC equal to কি হ'বগৈ BD কি হ'বগৈ CPCT এটা ভাবি চাব লাগে কেনেকৈ গম পাম আপুনিহে জানে পিছত লাগিব বুলি আপোনালোকে গম নাপালেও হ'ব থাকক অংকটো কৰাৰ সময়ত গম পাই যাব চাবচোন এইটো আহি যাব বুলি তেতিয়া আপোনালোকে অটোমেটিক গমেই পাই যাব ঠিক আছে ওকে এইটো আপোনালোকে নাজানাকে ৰাখি থৈ দিয়কচোন বাৰু ঠিক আছে ওকে নেক্সট এটা কি কৰিম মই ওপৰৰ পোৰ্শনটো মুছি দিওঁ এইখিনি মুছি দিওঁ ওকে এতিয়া চাওক আমাৰ 1 নম্বৰটো ওলাই গ'ল হয়নে আমাৰ যেটো সৰ্বসম দেখাব দিছিলে 1 নম্বৰটো আমাৰ ওলাই গ'ল এটা মোৰ টাৰ্গেট কোনটো মোৰ টাৰ্গেট হৈছে 2 নম্বৰটো হ'ব এই চাওক CPCT তে মই আৰু বস্তু লিখিব পাৰিম angle ACM equal to angle MBB মানে ACM এই এংগলটোৰ লগত এটো এংগল সমান MBB ঠিক আছে সমান হয় না এটা চাওকচোন এই দুটা কোণ যদি সমান হয় মই কি ক'ব পাৰো একান্ত কোণ বুলি ক'ব পাৰো হয় না একান্ত কোণ যদি হৈ যায় কি হ'ব গৈ AC parallel to BD হৈ যাব না যাব এটাকে কি হ'ব কি লিখিম CPCT লিখিলো এটাকে কি হ'ব গৈ একান্ত কোণ যদি একান্ত কোণ হৈ যায় তাকে লিখিব পাৰিম মই এতিয়া AC parallel to কি হ'ব গৈ BD ঠিক আছে
হৈ গ'ল বুজি পাই আছো এটাকে কি লিখিম চাব এংগল ACB প্লাস এংগল DBC ইকুয়াল 180 ডিগ্ৰী কেনেকৈ পালো এতিয়া কেনেকৈ পালো স্যার এই কোণটো আৰু এইটো কোণ যোগ কৰিলে কি হৈ যায়গৈ 180 ডিগ্ৰী হয় কেনেকৈ পালো আমি যেটা বস্তু পালো যে সমান্তৰাল বাহুকেইটা যদি এডাল ছেদকে ছেদ কৰে তাৰ ভিতৰ অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী মনত আছে না বস্তুটো ৰেখাৰ কোণ চেতাটো কৈছিলো মই হয় না ওকে এইটো কোণ যোগ কৰিলে কি হয় 180 ডিগ্ৰী হয় কেনেকৈ আছিল বস্তুটো যদি মানে এডাল সমান্তৰাল ৰেখা হয় এই কোণটো আৰু এইটো কোণ যদি মই যোগ কৰোঁ কি আছিল 180 ডিগ্ৰী আছিল না নাই আছিল মই এই সমান্তৰাল প্ৰমাণ কৰিলো না নাই কৰিলো ওকে কি লিখিম সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী বুজিলো 180 ডিগ্ৰী হ'ব ওকে এটা চাব ACB প্ৰথমতে কৈছিলো মই ACB টো এটা সমকোণী ত্ৰিভুজ এংগল C টো 90 ডিগ্ৰী মনত আছে হয়নে বাকি নহলে কিবা চাই ললে হ'ল মটো মুছি দিলো এতিয়া মানে প্ৰথম লাইনটো আছে C বিন্দুত সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ কৈছে যেতিয়া ই কৈ দিলে গতে ই কি হ'ব 90 ডিগ্ৰী হৈ গ'ল না হৈ গ'ল প্লাস এংগল DBC ইকুয়াল কেন হ'ব 180 ডিগ্ৰী হৈ আছে হ'ল এতিয়া মই এইখিনি মুছি দিছো দে এইখিনি মুছি দিলো ওকে এসাব এতিয়া এংগল DBC কেন হ'ব গৈ 180 minus 90 therefore angle DBC কেন হ'ব গৈ 90 ডিগ্ৰী বুজিলো DBC যদি 90 ডিগ্ৰী হৈ গ'ল তাহলে কি লিখিব পাৰিম এটাকে angle DBC এটা কি হ'ব গৈ সমকোণ আমাৰ সেকেন্ডটো ওলাই গ'ল না সেকেন্ডটো ওলাই গ'ল হয়নে DBC এটা সমকোণ দেখাব লাগে দেখাই দিলো মই বুজি পাইছো একেলকে বুজি পাই আছো ওকে এটো ওলাই গ'ল ঠিক আছে নেক্সট টার্গেট কি হ'ব মই এতিয়া DBC আৰু ACB DBC কোনটো DBC এই ডাঙৰ ত্ৰিভুজটো আৰু ACB এই ডাঙৰ ত্ৰিভুজটো ওকে এটো কাৰণে একদম ইজিলি ওলাই যাব চাবচোন এতিয়া কি লিখিম মই এতিয়া ত্ৰিভুজ DBC আৰু ত্ৰিভুজ কি হ'ব ACB পৰা ঠিক আছে তে কি হ'ব এতিয়া DBC এই DBC মই BC বাহুডাল আৰু ACB এই ত্ৰিভুজটো BC বাহু কি হয় সমান এক কমন বাহু BC ইকুয়াল টু BC কি হ'ব সাধাৰণ বাহু ওকে নেক্সট কি লিখিব পাৰিম মই এতিয়া angle DBC equal to angle ACB equal to 90 ডিগ্ৰী এই মাত্ৰ প্ৰমাণ কৰা নাই জানো সমকোণ বলে হয় না এই কোণটো আৰু এই কোণটো কি হ'ব 90 ডিগ্ৰী মানে এই মাত্ৰ প্ৰমাণ কৰিছো কি লিখিম মই ইয়াত প্ৰমাণিত হৈ গ'ল এখন ওপৰলৈ লিখিছো দেই দেখা নাপাব গৈছে ইমান তললৈ গৈ লিখি দিছো এখন কি হ'ব প্ৰমাণিত নেক্সট কি লিখিম চাকচোন এই বস্তুটো লিখিম চাকচোন এতিয়া চাক যদি মই এডাল বাহু মই সমান দেখালো এইটো কোণ মই দেখালো এটা কোনটো দেখাব লাগিব এতিয়া মই DB লগত AC দেখাব লাগিব মই যে কৈছিলো যে পিছত লাগিব দৰকাৰ আছে বুলি এই DB লগত AC লৈতে মই কি হয় দেখাব লাগিব এটা এখন DB ইকুয়াল কি হ'ব গৈ AC এটো ক'ত প্ৰমাণ কৰিছিলো একদম আগত এই এক নম্বৰ যে প্ৰমাণ কৰিছিলো যে তেতিয়া মই কৈছিলো আপোনাৰ হয়নে সেই তেতিয়া প্ৰমাণ কৰিতে মটো মুছি দিলো ওকে নিজে বহিখনত চাই লওকচোন দেখিব ওকে কি লিখিম মই ইয়াত প্ৰমাণিত হৈ গ'ল ঠিক আছে এটা স্যার এটাকে ত্রিভুজ DBC সর্বসম ত্রিভুজ ACB কিহৰ কাৰণে হৈ গ'ল স্যার সাইড এংগল সাইড হয়নে সাইড এংগল সাইড স্বীকাৰ্য মতে ঠিক আছে এটো হৈ গ'ল বুজিলো এতিয়া এই যেটা পাই গলো যে মু টার্গেট তো কি ছিল সেকেন্ড থার্ড টার্গেট মই ফিল আপ কৰি দিলো হয়নে এতিয়া মই দেখাব লাগে CM ইকুয়াল টু AB দেখাব লাগে এতিয়া মই এই ত্ৰিভুজৰ পৰা মই কি পাই আছো চাব যে CD ইকুয়াল টু AB CP
ডি মানে এই ডাঙৰ ত্ৰিভুজৰ এই বাহুডাল আৰু এই ত্ৰিভুজৰ এই বাহুডাল মই কি পাই গলো মই এতিয়া সমান পাই গলো ঠিক আছে তে এতিয়া কি হ'ব জানানে এতিয়া চাব একদম চিম্পল অংকটো একে শেষ পৰ্যায় আৰু একেবাৰে কয় নহয় এই ধুৰন্তৰ শেষ পৰ্যায় বলে অংকটো একদম শেষ পৰ্যায় পাই গলো চাব কি লিখিম কৰি দেখিলা মই হাফ হাফ কৰি দিম হাফ কৰি দিলো এই CD হাফ মানে কি হ'ব CM হ'ব নে বাৰু আৰু কি হ'ব কাৰণে DM = MC বুলি আমাক আগতে কৈছিলে নহয় হয় না ওকে কি লিখিম গৈ মই ইয়াত CM লিখিলো হাফ অফ কি হ'ব গৈ AB যেহেতু DM = হ'ব গৈ MC ঠিক আছে তে এইখিনি এটোই আছিল আমাৰ অংকটো ওলাই গল না আমাৰ সাইনৰ পইণ্টটো ওলাই গল হয় না তে এটোই আছিল আমাৰ এই 8 নম্বৰ অংকটো দীঘল হয় একো নাই আমি স্টেপ বাই স্টেপ যদি কৰি গৈ থাকো ধুনীয়াকৈ কিন্তু আমাৰ অংকটো ওলাই যাব ঠিক আছে তে এটোই আছিল আমাৰ 8 নম্বৰ অংকটো যিমানখিনি পৰপক বুজাই দিবলৈ আমি চেষ্টা কৰিলো আৰু সময় যেহেতুকে হৈ গৈছে ভাবিছো আৰু পিছৰখিনি আৰম্ভ নকৰো ইয়াৰ পিছৰ পাৰ্টটোত আমি আৰম্ভ আপলোড কৰি দিম উপবাদ্য 7.2 পৰা আৰম্ভ কৰি আমি ধুনীয়াকৈ উদাহৰণ 4 5 6 এনেকৈ 7.2 জলৈকে যাব পাৰি আৰু সময় অনুসৰি ধুনীয়াকৈ আৰু আমি যেহেতু এক ঘণ্টাতকৈ ওপৰ ভিডিঅ' নবনাও 45 মিনিটৰ আপ থাকে আৰু 55 এনেকৈ থাকে কিমান মানকৈ ভিডিঅ' বনাও এটা ক্লাছ যেনে আমি স্কুলত যেনে ক্লাছ 45 মিনিটৰ ক্লাছ থাকে ন তেনেকৈ আমি এটা ক্লাছ যেনেকৈ বনাব পাৰো তেনেকৈ আমি চেষ্টা কৰো তেনেকৈ কৰি আহিছো ওকে সেই কাৰণে ইয়াতে আজি সামৰণি মাৰি দিম পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ পাৰ্টখিনি আমি আগবাঢ়িম এতিয়া কথাটো কেনেকুৱা প্ৰথমতে কৈছিলো সময় সদ্ব্যৱহাৰ কৰা প্লেনিং কৰা নিজৰ গোল এচিভ কৰা ধুনীয়াকৈ আগুৱাই যোৱা জীৱনত উন্নতি কৰিব পাৰিবা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ